দেশৰ কোটি কোটি নিবনুৱা যুৱক যুৱতীলৈ সুখবৰ। চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহীসকলৰ বাবে আহিছে এক সুখবৰ। একেলগে মুকলি হৈছে 44,000 পদৰ বাবে আবেদন প্ৰক্ৰিয়া। কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামীণ ডাক বিভাগত 44,228 পদৰ বাবে আবেদন পত্ৰ গ্ৰহণ কৰিছে। ইণ্ডিয়া পোষ্ট gds.online.gov.in অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে অধিসূচনা। গ্ৰামীণ ডাক সেৱক পদৰ বাবে ইতিমধ্যে 15 জুলাইৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। 5 আগষ্ট 2024লৈ শিক্ষিত নিবনুৱাসকলে এই পদৰ বাবে কৰিব পাৰিব আবেদন। আবেদন মাচুল দাখিল কৰাৰ সময়সীমা 5 আগষ্ট। যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা 10ম উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে প্ৰাৰ্থীয়ে আবেদন কৰাৰ স্থানীয় ভাষাৰ প্ৰতি জ্ঞান থকাটো প্ৰয়োজনীয় হ'ব। আবেদন কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীয়ে চৰকাৰী অধিসূচনাত প্ৰয়োজনীয় অন্যান্য তথ্যৰ বিষয়ে চাব পাৰিব। গ্ৰামীণ ডাক সেৱকৰ বাবে আবেদন প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীৰ বয়স ন্যূনতম 18 বছৰৰ পৰা সৰ্বাধিক 40 বছৰ হ'ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে শিথিলতাৰ ব্যৱস্থাও আছে। অধিসূচনা অনুসৰি 5 আগষ্ট 2024 হিচাপত বয়সৰ গণনা কৰা হ'ব।